প্ৰাৰ্থী স্বাভাৱিকতে আমি আনন্দিত হৈছোঁ। সকলো ৰাইজে উল্লাস হৈছে। আজি যোৰহাটতো আমাৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াক দিয়াত আমাৰ সকলো দলীয় কৰ্মীৰ লগতে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে আৰু তেখেতক বিপুল ভোটত জয় কৰাম এনেধৰণৰ সংকল্প লৈছে। আজি তাৰে প্ৰমাণ মোৰ এশৰ যুৱক আহি মোৰ ঘৰত আজি 10 বজাত আহি যোগদান কৰিছে। বিভিন্ন কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ জিলাৰ উপ সভাপতিকে আদি কৰি বহু নেতাই। গতিকে এইটো প্ৰমাণ সূচায় যে বিজেপি দলত এতিয়া উন্নয়নৰ দল হিচাপে আৰু প্ৰধানমন্ত্ৰীক পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ সেই শাসনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ সংকল্পবদ্ধ। আপোনালোকে দেখিব নিৰ্বাচনৰ সময়ত এনেধৰণে যিটো গতিত গৈ আছে। আজি কংগ্ৰেছৰ ৰাণা গোস্বামী দলৰ পৰা আৰম্ভ কৰি কমলেশ্বৰ পুকাষ্টকে আদি কৰি যি ধৰণে যোগদান হৈছে, কংগ্ৰেছ দলত পোষ্টা মাৰিবলৈ মানুহ নাথাকিব। যিহেতু চহৰীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ যি উদ্যমিতা আঁচনি 10,000 টকাকৈ দিয়া ফৰ্ম ডিষ্ট্ৰিবিউচনৰ কাৰ্যসূচী আজি চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাত প্ৰায় 68টা গোটৰ প্ৰতিগৰাকীকে আমি এখনকৈ ফৰ্ম আমি বিতৰণ কৰিছোঁ। অৰ্থাৎ দীনদয়াল উপাধ্যায় যোজনাৰ এই মহিলা উদ্যমিতা আঁচনিৰ যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিগৰাকী চেল্ফ হেল্প গোটৰ মহিলাক 10,000কৈ দিয়াৰ যিখন আঁচনি, এইখন গ্ৰামাঞ্চলত ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া আমি চহৰাঞ্চলৰ কাৰণে যোৱা কেবিনেটৰ সিদ্ধান্ত কৰি আজিৰ পৰা তেওঁলোকৰ ফৰ্ম বিতৰণ হৈছে। মই ভাবোঁ এই চহৰ অঞ্চলতো মহিলাসকলে এই সাহায্য পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে পৰিয়ালটো ভালকৈ চলা মহিলাসকল, যিহেতু আমাৰ মহিলা সবলীকৰণ মানে জাতি সবলীকৰণ, আমাৰ ৰাজ্যখনত মহিলাসকল যাতে সামাজিকভাৱে তেওঁলোকে ওলাই আহি ৰাজ্যখনৰ সমাজ ব্যৱস্থাক ধৰি ৰাখি কাম কৰিব পাৰে, এই দিশেৰে তেওঁলোকক স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰ অসমৰ কনচেপ্টত তেওঁলোকক আৰ্থিকভাৱে সচল কৰাৰ এই এখন আঁচনিয়ে অসমৰ চহৰ আৰু গ্ৰামাঞ্চলৰ সকলো মহিলাকে সাঙুৰি লোৱা হৈছে আৰু ভাবিছোঁ এখন অতি জনকল্যাণমূলক এখন আঁচনিৰ জৰিয়তে মহিলাসকল উপকৃত হ'ব আৰু তেওঁলোকৰ ঘৰুৱা সমস্যা সৰুবিলাক সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা পৰিৱৰ্তিত সময়ত তেখেতসকলক উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন ট্ৰেইনিং দি হ'লেও তেওঁলোকক অধিক কৰ্মৰত কৰিব পাৰি, স্কিল কৰিবৰ কাৰণেও আমাৰ চহৰৰ এই NULM ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে। প্ৰাৰ্থী স্বাভাৱিকতে আমি আনন্দিত হৈছোঁ। সকলো ৰাইজে উল্লাস হৈছে। আজি যোৰহাটতো আমাৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াক দিয়াত আমাৰ সকলো দলীয় কৰ্মীৰ লগতে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে আৰু তেখেতক বিপুল ভোটত জয় কৰাম এনেধৰণৰ সংকল্প লৈছে। আজি তাৰে প্ৰমাণ মোৰ এশৰ যুৱক আহি মোৰ ঘৰত আজি 10 বজাত আহি যোগদান কৰিছে। বিভিন্ন কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ জিলাৰ উপ সভাপতিকে আদি কৰি বহু নেতাই। গতিকে এইটো প্ৰমাণ সূচায় যে বিজেপি দলত এতিয়া উন্নয়নৰ দল হিচাপে আৰু প্ৰধানমন্ত্ৰীক পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ সেই শাসনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ সংকল্পবদ্ধ। আপোনালোকে দেখিব নিৰ্বাচনৰ সময়ত এনেধৰণে যিটো গতিত গৈ আছে। আজি কংগ্ৰেছৰ ৰাণা গোস্বামী দলৰ পৰা আৰম্ভ কৰি কমলেশ্বৰ পুকাষ্টকে আদি কৰি যি ধৰণে যোগদান হৈছে, কংগ্ৰেছ দলত পোষ্টা মাৰিবলৈ মানুহ নাথাকিব। যিহেতু চহৰীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ যি উদ্যমিতা আঁচনি 10,000 টকাকৈ দিয়া ফৰ্ম ডিষ্ট্ৰিবিউচনৰ কাৰ্যসূচী আজি চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাত প্ৰায় 68টা গোটৰ প্ৰতিগৰাকীকে আমি এখনকৈ ফৰ্ম আমি বিতৰণ কৰিছোঁ। অৰ্থাৎ দীনদয়াল উপাধ্যায় যোজনাৰ এই মহিলা উদ্যমিতা আঁচনিৰ যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিগৰাকী চেল্ফ হেল্প গোটৰ মহিলাক 10,000কৈ দিয়াৰ যিখন আঁচনি, এইখন গ্ৰামাঞ্চলত ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া আমি চহৰাঞ্চলৰ কাৰণে যোৱা কেবিনেটৰ সিদ্ধান্ত কৰি আজিৰ পৰা তেওঁলোকৰ ফৰ্ম বিতৰণ হৈছে। মই ভাবোঁ এই চহৰ অঞ্চলতো মহিলাসকলে এই সাহায্য পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে পৰিয়ালটো ভালকৈ চলা মহিলাসকল, যিহেতু আমাৰ মহিলা সবলীকৰণ মানে জাতি সবলীকৰণ, আমাৰ ৰাজ্যখনত মহিলাসকল যাতে সামাজিকভাৱে তেওঁলোকে ওলাই আহি ৰাজ্যখনৰ সমাজ ব্যৱস্থাক ধৰি ৰাখি কাম কৰিব পাৰে, এই দিশেৰে তেওঁলোকক স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰ অসমৰ কনচেপ্টত তেওঁলোকক আৰ্থিকভাৱে সচল কৰাৰ এই এখন আঁচনিয়ে অসমৰ চহৰ আৰু গ্ৰামাঞ্চলৰ সকলো মহিলাকে সাঙুৰি লোৱা হৈছে আৰু ভাবিছোঁ এখন অতি জনকল্যাণমূলক এখন আঁচনিৰ জৰিয়তে মহিলাসকল উপকৃত হ'ব আৰু তেওঁলোকৰ ঘৰুৱা সমস্যা সৰুবিলাক সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা পৰিৱৰ্তিত সময়ত তেখেতসকলক উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন ট্ৰেইনিং দি হ'লেও তেওঁলোকক অধিক কৰ্মৰত কৰিব পাৰি, স্কিল কৰিবৰ কাৰণেও আমাৰ চহৰৰ এই NULM ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে।